নমস্কাৰ এয়া হল নিউজ স্ক্যান আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা বৰপেটা জিলাৰ কাৰাগাৰত কৰোনাৰ সংক্ৰমণ ঘটিছে জিলা কাৰাগাৰৰ 39 গৰাকী কয়দী কৰোনাত আক্ৰান্ত হৈছে এগৰাকী মহিলা সহ কাৰাগাৰখনৰ 39 গৰাকী কয়দীৰ দেহত একেদিনাই ধৰা পৰে কোভিডৰ অৱস্থিতি এগৰাকী কয়দীক কলগাছিয়াৰ কোভিড চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে আনসকল কাৰাগাৰৰ ভিতৰতে ৰখা হৈছে আছুতীয়াকৈ কাৰাগাৰ কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ তত্ত্বাৱধানত কোভিডত আক্ৰান্ত কয়দীসকলৰ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে উল্লেখযোগ্য যে জিলা কাৰাগাৰত আছে মুঠ 356 গৰাকী কয়দী পুনৰবাৰ জনাইছো বৰপেটা জিলা কাৰাগাৰত কৰোনাৰ গণসংক্ৰমণ ঘটিছে জিলা কাৰাগাৰৰ 39 গৰাকী কয়দী কৰোনাত আক্ৰান্ত হৈছে এগৰাকী মহিলা সহ কাৰাগাৰখনৰ 39 গৰাকী কয়দীৰ দেহত একেদিনাই ধৰা পৰে কোভিডৰ অৱস্থিতি এগৰাকী কয়দীক কলগাছিয়াৰ কোভিড চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে আনসকলক কাৰাগাৰৰ ভিতৰতে ৰখা হৈছে আছুতীয়াকৈ কাৰাগাৰ কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ তত্ত্বাৱধানত কোভিডত আক্ৰান্ত কয়দীসকলৰ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে উল্লেখযোগ্য যে জিলা কাৰাগাৰত আছে মুঠ 356 গৰাকী কয়দী ইয়াৰে 39 গৰাকী বৰ্তমান কোভিডত আক্ৰান্ত কোভিডৰ পজিটিভৰ খবৰ পাই আমাৰ জেলতো গোটেই প্ৰিজনাৰখিনিক টেষ্ট কৰাৰ ব্যৱস্থা কৰিলোঁ আমি ষ্টেপ বাই ষ্টেপ তেওঁলোকক টেষ্ট কৰা হ'ল আৰু আমি প্ৰায় যোৱা 10 তাৰিখৰ পৰা টেষ্ট কৰাই আছিলোঁ যোৱা 18 তাৰিখে এজনৰ পজিটিভ পালোঁ তাৰ আগলৈকে আমি পজিটিভ পোৱা নাছিলোঁ এই এজনৰ পজিটিভ পালোঁ নেক্সট ডে আমি আকৌ কৰালোঁ 6জন পালোঁ তাৰপিছত যোৱাকালি আমি প্ৰায় বেছি সংখ্যক মানুহ যদি 6জন পোৱা গ'ল বেছি সংখ্যক মানুহ একেদিনাই কৰিলোঁ এতিয়া প্ৰায় আমি 100জন কৰাইছিলোঁ যোৱাকালি 100জনত আমি প্ৰায় 31জন তাৰ পৰা পজিটিভ ওলালোঁ আৰু অল টোটেল আমি যোৱাকালিলৈকে 325জনক টেষ্ট কৰাইছিলোঁ তাৰে সেই 325জনৰ এতিয়ালৈকে 38জন ধৰা পৰিছে বাকীখিনি নিগেটিভ কামৰূপত বন্ধ থাকিব বনভোজস্থলী জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা আজিৰে পৰা বলবৎ জিলা প্ৰশাসনৰ এই নিৰ্দেশনা দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত বন্ধ হৈছে বনভোজস্থলী নিৰ্দেশনা উলংঘা কৰিলে ভৰিব লাগিব জৰিমনা দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ৰুজু হ'ব গোচৰ ভাৰতীয় দণ্ডবিধি আইনৰ 188 ধাৰাৰ অধীনতো গোচৰ ৰুজু কৰাৰ হুংকাৰ জিলা প্ৰশাসনৰ উকিয়াম কুলচি চান্দুবি বাৰেগাঁও ৰাণীখামাৰ কপিলি কেদাৰ দীৰ্ঘেশ্বৰী মদন কামদেৱ মলং শিলডুবি হহুৱাপাৰাকে ধৰি কামৰূপ জিলাৰ সকলো বনভোজস্থলীত কাৰ্যকৰী হ'ব জিলা প্ৰশাসনৰ এই নিৰ্দেশনা জটিল কোভিড পৰিস্থিতিলৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে এইবাৰ মহানগৰীত ছাগলী চোৰ গ্ৰেপ্তাৰ হৈছে গড়চুক আৰক্ষীৰ জালত পৰিছে 3টা ছাগলী চোৰ 4 চকীয়া বিলাসী বাহনত চুৰি কৰি আনিছিল 5টাকৈ ছাগলী গোপন খবৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে বৰা গাঁৱৰ পৰা খেদি কটাহবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে 3 গভাইত চোৰক লগতে চুৰিৰ ছাগলী সহ জব্দ কৰে বিলাসী 4 চকীয়া বাহনখন ধৃত চোৰকেইটা হাছেন আলী মহেদ আলী আৰু আলী হুছেইন গোৱালপাৰাৰ পথাৰৰ পৰা চুৰি কৰি লৈ আহিছিল ছাগলীকেইটা উল্লেখযোগ্য যে 2 মাহ পূৰ্বেও একেখন বিলাসী ভাৰ্ণা বাহনেৰে সংঘটিত কৰিছিল চুৰি কাৰ্য তেতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল জেললৈ কিন্তু জেলৰ পৰা ওলাই আহি পুনৰ চুৰি কাৰ্যত লিপ্ত হয় এই চুৰকেইটা কিন্তু বৰাগাঁৱত আমাৰ মানুহ দেখি পেলাই এই কটাবাৰী ফালে পলাইছিলে ভাৰ্ণা গাড়ী এটা টানিছিলে তাৰপিছত আমি খেদি ভাৰ্ণা গাড়ী মন্দিৰৰ ওচৰত ধৰা হ'ল ৰাইজৰ সহযোগত তাৰপিছত এই গাড়ীটোত 5টা ছাগলী পোৱা গৈছে মানুহজন অলৰেডি আগতেও কেছত ধৰা হৈছিল শীঘ্ৰে পুনৰ বিজেপিৰ মিত্ৰতা পাশত আবদ্ধ হ'ব বিপিএফ শাসকীয় দলটোৰে পুনৰবাৰ মিত্ৰতা কৰা সন্দৰ্ভত আজি মুছলপুৰত বিপিএফৰ কাৰ্যনিৰ্বাহকৰ বৈঠক এই বৈঠকৰ পিছতে বিপিএফ নেতৃত্বই মুখ্যমন্ত্ৰীক অৱগত কৰিব সিদ্ধান্ত ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সেউজ সংকেত দিছে বিপিএফক ঘৰলৈ অহা আলহী খেদি নিদিও বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি বিজেপিৰে যে পুনৰবাৰ বিপিএফৰ মিত্ৰতা হ'ব তাৰেই ইংগিত দিলে ভৱেশ কলিতাই ইপিনে বিজেপিৰ সৈতে সামিল হ'বলৈ নিজা কোনো চৰ্ত নাৰাখে বিপিএফে এই মন্তব্য কলাইগাঁৱৰ বিপিএফ বিধায়ক দুৰ্গাদাস বড়োৰ লগতে বড়োৱে ক'লে কংগ্ৰেছৰে মহাজোঁটত থাকি অনুতপ্ত হৈছে হাগ্ৰামা বাহিনী আহিব বিচাৰ আপুনি আলহী আহিব খুজে ফিৰাই দিব নিজে নাহিব আপুনি ঘৰৰ পৰা ওলাই যাওক ক'ব পাৰিব CWC মিটিং আছে আকৌ বাস্কা জিলাত সেই CWC মিটিঙত এই সিদ্ধান্ত আকৌ দোহাৰা হ'ব লগতে ৰাজনৈতিক কেইটামান সিদ্ধান্ত গ্ৰহণ হ'ব
আমিও CWC লৈ গৈ আছোঁ অহাকালি আৰু তাত এই গোটেই কথাবিলাক বিস্তীৰ্ণভাৱে আলোচনা হ'ব। আমি বিচাৰিম যে BTC অঞ্চলৰ পৰা এগৰাকী বড়ো ভাষাত বক্তব্য ৰাখিব পৰা আমাৰ পাৰ্লামেণ্টলৈ যাওক, আপাৰ হাউচে হওক বা লোৱাৰ হাউচে হওক। এণ্টায়াৰ মহাজোঁটটোৰ যিখিনি এক্টিভিটিছ কৰিব লাগিছিল ক'ৰবাত ৰাইজে আমাক মহাজোঁটক বিশ্বাসত নল'লে, গতিকে মহাজোঁটত থকা দল হিচাপে বাকীবিলাকক যেনেকৈ নল'লে BTCটো মহাজোঁটত যোৱাৰ কাৰণেই হওক বা আমি ৰাইজক বুজাব নোৱাৰাৰ কাৰণেই হওক, আমি যথেষ্ট আসন কম পাইছোঁ আগতকৈ। কাজিৰঙাৰ কহৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰোৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰিছে বিশেষ কৰ্মশালা। কিদৰে বন্যপ্ৰাণী আৰু বনজ সম্পদ সম্বন্ধীয় গোচৰ খৰতকীয়াকৈ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিব পাৰি তাক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া কৰ্মচাৰীক এক কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনত সংঘটিত হোৱা বন্যপ্ৰাণী সম্পৰ্কীয় যিসমূহ ঘটনাৰ গোচৰ প্ৰক্ৰিয়া চলি আছে সেই গোচৰসমূহৰ তদন্তকাৰী বিষয়াৰ সৈতে মত বিনিময় কৰে সংস্থাটোৰ বিষয়ববীয়াসকলে। ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰোৰ বিষয়াই সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে যে কাজিৰঙা যিহেতু এশিঙীয়া গড়, বাঘ, ভালুক আদি বন্যপ্ৰাণীৰ বিচৰণভূমি, গড়ৰ হত্যা তথা খড়গড় চোৰাং বেহা সম্পৰ্কীয় ঘটনাসমূহ কাজিৰঙাত অধিক, সেয়েহে এই কৰ্মশালাই তদন্তকাৰী বিষয়াসকলক গোচৰ প্ৰক্ৰিয়া আগবঢ়োৱাৰ ক্ষেত্ৰত সহায় কৰিব। বিষয়াগৰাকীয়ে উল্লেখ কৰে যে অসমত বন্যপ্ৰাণী সম্পৰ্কীয় গোচৰসমূহত দোষী সাব্যস্ত হোৱাৰ হাৰ অধিক। কিছু সংখ্যক গোচৰত দোষীয়ে শাস্তি নোপোৱাৰ অন্তৰালত কিছু কাৰণ থাকে। তেনে কাৰণসমূহ চিনাক্ত কৰাই এই কৰ্মশালাৰ উদ্দেশ্য বুলি বিষয়াগৰাকীয়ে মন্তব্য কৰে। जैसे आप जानते हैं हमारा पूरा ये नॉर्थ ईस्ट में काजीरंगा एक वाइल्ड लाइफ क्राइम के लिए बहुत सेंसिटिव जगह है। यहाँ से राइनो हॉर्न का पोचिंग कई बार हो जाता है बिकॉज इट इज़ सो वैल्यूएबल इन द इलीगल मार्केट। और इसके अलावा कई सारे और वन्य जीव हमारे यहाँ पे हैं, आसाम में हैं, जैसे बाघ, भालू वगैरह। तो वो सब जो है नॉर्थ ईस्ट रीजन में काजीरंगा बहुत इंपॉर्टेंट है। और इसके अलावा ये जो रूट है यहाँ से दीमापुर होके इम्फाल होके म्यांमार, ये बहुत इम्पोर्टेंट है वाइल्ड लाइफ के लिए और उसको स्मगलिंग के लिए। तो इसीलिए आज हम काजीरंगा में ऐसा एक 2 दिन का ट्रेनिंग कर रहे हैं। तो हम लोग 2 तरीके का ट्रेनिंग करते हैं। एक तो होता है कि वाइल्ड लाइफ केस कैसे करते हैं उसके ऊपर, और आज वाला ट्रेनिंग जो है वो थोड़ा सा स्पेशल है क्योंकि हम लोग असम में वो पहले जो टाइप का ट्रेनिंग है वो काफ़ी कर चुके हैं। तो इसमें हम लोग ये कर रहे हैं कि जो केसेस चल रहे हैं वाइल्ड लाइफ केसेस, उसमें जो भी इन्वेस्टिगेटिंग ऑफिसर्स हैं उनको ले आके उनके केस के बारे में डिस्कस कर रहे हैं। हम लोग वाइल्ड लाइफ क्राइम कंट्रोल ब्यूरो से क्योंकि हम लोग काफ़ी वाइल्ड लाइफ केसेस का एक्सपीरियंस है, तो उन लोगों को कैसे असिस्ट किया जाए, हमारे पास कुछ एक्सपीरियंस एडवोकेट हैं, वो सजेस्ट कर रहे हैं कि ये जो केसेस है इसको कैसे आगे बढ़ाना चाहिए। तो उसका जो है हम लोग 2 दिन का यहाँ पे वर्कशॉप कर रहे हैं। পুনৰ স্বাগতম। এবাৰ কোভিড বিধিৰ মাজতে অনুষ্ঠিত কৰিব লাগিব গণৰাজ্য দিৱস। এবাৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিব লাগিব গণৰাজ্য দিৱস। পতাকা উত্তোলন, অতিথিৰ ভাষণ আৰু পেৰেডত অনুমতি দিয়া হৈছে, কিন্তু সাংস্কৃতিক অনুষ্ঠান, বঁটা বিতৰণ কাৰ্যসূচীত বাধা আৰোপ কৰা হৈছে। ASDMে জাৰি কৰিছে গণৰাজ্য দিৱসক লৈ কোভিড SOP। গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল'ব নোৱাৰিব শিক্ষাৰ্থীয়ে। প্ৰশিক্ষিত আৰক্ষী, নিৰাপত্তাৰক্ষী আৰু হোমগাৰ্ডক পেৰেডত অনুমতি দিয়া হৈছে। দুপালি ভেকচিন লোৱা লোকেহে অংশ ল'ব পাৰিব পেৰেডত। কামৰূপ মহানগৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত 1000 লোকক অনুমতি দিয়া হৈছে। আনফালে জিলা পৰ্যায়ৰ কাৰ্যসূচীত 500 জন লোকক অনুমতি দিয়া হৈছে। অনুষ্ঠিত কৰিব নোৱাৰিব গণৰাজ্য দিৱসৰ পূৰ্বৰ আৰু পিছৰ কাৰ্যসূচী। ইপিনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণৰাজ্য দিৱসৰ প্ৰস্তুতি সকলো নীতি নিয়ম মানিয়ে চলি আছে। গুৱাহাটীৰ খানাপাৰাতো চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি, আৰু ঠায়ে ঠায়ে গণৰাজ্য দিৱসৰ অনুশীলনৰ দৃশ্যসমূহ ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ। গণৰাজ্য দিৱস এবাৰো ভাল এৰেঞ্জমেণ্ট কৰিবলৈ আমি যত্ন কৰিছোঁ। আজি চিফ ছেক্ৰেটাৰী ডাঙৰীয়া আমি গোটেইখিনি ইয়াত চালোহি এৰেঞ্জমেণ্টখিনি, আৰু প্ৰট'কলৰ ভিতৰত আগৰবাৰ কৰাৰ নিচিনাকৈ ঠিক হ'ব। প্ৰায় ইয়াত ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি মানুহখিনি বহিবলৈ অনুৰোধ কৰা হৈছে। তেওঁ ইনভাইট কৰিবলৈ দিওঁতে যে ডাবল ভেকচিন লৈ পেলাই অহা সকলক মানে এনচিয়ৰ কৰিবলৈ কোৱা হৈছে, যাক যাক আমন্ত্ৰণ কৰা হৈছে। তাৰ উপৰি যিখিনি একমডেশ্যন কৰা হৈছে মানুহখিনি বহিবৰ কাৰণে, আহল বহলকৈ যাতে কম মানুহ বেছিকৈ বহিবৰ কাৰণে যথেষ্ট জেগা থাকে, সেইটো এনচিয়ৰ কৰা হৈছে।
আৰু আমাৰ কণ্টিনজেণ্ট কম আছে, কালচাৰেল কণ্টিনজেণ্ট নাই কোনো। আমাৰ বিশেষ প্ৰগ্ৰেমৰ পিছত শেষ হৈ যোৱাৰ পিছত মেডেল ডিষ্ট্ৰিবিউশ্যনৰ বিশেষ প্ৰগ্ৰেম নাই এক্সেপ্ট ফৰ কণ্টিনজেণ্টৰ ট্ৰফিকেইটাৰ বাদে। গতিকে প্ৰগ্ৰেম সৰু হ'ব আৰু ক'ভিড প্ৰট'কল যিমানখিনি পাৰি মানি চলা হ'ব। মুম্বাইৰ তাদদিৰ অঞ্চলত শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। তাদদিৰ অঞ্চলৰ এটা 20 মহলীয়া অট্টালিকাত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। এই বিধ্বংসী জুইত নিহতৰ সংখ্যা 7 জনলৈ বৃদ্ধি পাইছে। আহত কেইবাজনকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অট্টালিকাটোৰ 18 নম্বৰ মহলাত সংঘটিত হোৱা অগ্নিকাণ্ডত বিস্তৰ ক্ষয়ক্ষতি হৈছে। জুয়ে আগ্ৰাসী ৰূপ ধাৰণ কৰাৰ লগতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে অগ্নি নিৰ্বাপক বাহিনীয়ে। এতিয়াও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই জুই। 18 মহলাত জুই লগাৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হৈছে। অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসন তথা উদ্ধাৰকাৰী দলে অট্টালিকাটোৰ লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে। অগ্নিকাণ্ডৰ কাৰণ কিন্তু এতিয়াও স্পষ্ট হোৱা নাই। মুম্বাইৰ অগ্নিকাণ্ডৰ খবৰ আমি জনাইছোঁ। আজি পুৱাৰ ভাগতেই এই বিধ্বংসী জুয়ে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিলে আৰু নিহতৰ সংখ্যা বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি 7 জনলৈ বৃদ্ধি পাইছে এই 20 মহলীয়া অট্টালিকাটোত সংঘটিত অগ্নিকাণ্ডৰ ফলত নিহতৰ সংখ্যা। বহুকেইজন গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে। তেওঁলোকক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 20 মহলীয়া এই অট্টালিকাটোৰ 18 নম্বৰ মহলাত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল। কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী তাত উপস্থিত হয়। যৎপৰোনাস্তি চেষ্টা কৰে তেওঁলোকে জুই নিৰ্বাপনৰ। বহু সময় জুৰি যুঁজাৰ অন্তত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। কিন্তু ইতিমধ্যে 7 জনকৈ লোকে অগ্নিৰ ফলত বা এই অগ্নিদগ্ধ হৈ মৃত্যু সাৱটি লৈছে। আন 15 জনতকৈ অধিক লোক অগ্নিদগ্ধ হৈ বৰ্তমান চিকিৎসালয়ৰ বিচনাত চিকিৎসাধীন হৈ আছে। মুঠতে এক ভয়ংকৰ খবৰ। মুম্বাইত এই ঘটনা সংঘটিত হ'ল। এটা 20 মহলীয়া এক বিশেষভাৱে সংৰক্ষিত অট্টালিকাত এই অগ্নিকাণ্ড সংঘটিত হয়, যিটো অট্টালিকা অতি পুৰণি আৰু এই পুৰণি অট্টালিকাটোত এই বিধ্বংসী জুই লগা দেখিবলৈ পোৱা গ'ল। 18 নম্বৰ মহলাত এই অট্টালিকাটো এই অগ্নিকাণ্ড সংঘটিত হয়। অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক ৱাছিম আনসাৰীয়ে। मुंबई के तारदेव इलाके में जहां करीब सुबह 7:30 बजे आग लग गई थी। फिलहाल आग पे पूरी तरह से काबू पा लिया गया है, लेकिन अब भी पूरी तरह से रेस्क्यू ऑपरेशन शुरू है। घर घर में डोर टू डोर जांच की जा रही है कि कोई अब तक फंसा तो नहीं है। जिस तरह से ये पूरा मामला है, करीब सुबह 7:30 बजे के करीब आग लगी, इस तरह की जो जानकारी है वो सामने आ रही है। और अब तक करीबन 19 लोगों को रेस्क्यू किया गया है, जिन्हें नज़दीकी अस्पताल में भर्ती कराया गया है, जिसमें से 15 लोग भाटिया अस्पताल में एडमिट हैं, जिसमें से 12 लोगों को जनरल वार्ड में एडमिट किया गया है, 3 लोगों को आईसीयू में एडमिट किया गया है, जिनकी हालत क्रिटिकल बताई जा रही। तो वहीं 4 लोगों को नायर अस्पताल में ले जाया गया था, जिसमें से 2 लोगों को नायर अस्पताल में मृत घोषित कर दिया गया है। यानी कि इस आग से 2 लोगों की मौत हो चुकी है और अब भी 2 जख्मी हैं और इन्हें अस्पताल में भर्ती कराया गया है। इस इमारत में आग लगी है, अंदर कितने लोग फंसे हैं इस बारे में मुंबई फायर ब्रिगेड की टीम जांच कर रही है। और जिस तरह से अभी लोगों को यहाँ से हटाया जा रहा है, रेस्क्यू किया जा रहा है। और जिस तरह से आग लगी, आग लगने के बाद बाकायदा जो धुआं था, धुएं से सबसे ज़्यादा दिक्कतें हुई, खास करके इस पूरी बिल्डिंग में सीनियर सिटीजन ज़्यादा करके रहते हैं और यही वजह है कि उन्हें जल्द से जल्द नीचे निकाला गया है, उन्हें रखा गया है, हटाया गया है और जो सेफ्टी के तौर पे बाकायदा उन्हें अस्पताल में भी भर्ती कराया गया है। और जिस तरह से फायर ब्रिगेड और एम्बुलेंस की बात करें, पुलिस विभाग की बात करें, तो बाकायदा यहाँ पे पहुँच चुके हैं। वक्त देख सकते हैं किस तरह से इनकी जो टीम है यहाँ पूरी तरीके से मौजूद है। जहाँ तक इंजरी की बात करें, और यह इंजरी बढ़ सकती है, लेकिन फिलहाल ऐसा अंदाज़ा लगाया जा रहा है कि इस इंजरी को कंट्रोल किया गया। ये जो आग है लेवल 3 के फायर लेवल बताया जा रहा है। और जिस तरह से यहाँ पे जो रेस्क्यू ऑपरेशंस है वो लगभग तो पूरी तरीके से कंप्लीट कर दिया गया है। डॉक्टर्स की टीम यहाँ पे साफ तौर पे दिखाई दे रही है, फायर ब्रिगेड्स के अधिकारी यहाँ पे दिखाई दे रहे हैं, जो लोग यहाँ पे रहते थे वो सारे यहाँ पे मौजूद हैं, एक दूसरे की मदद कर रहे हैं कि अभी तक कोई फंसा तो नहीं है। कई अस्पताल हैं जहाँ पे लोगों को भर्ती कराया गया है और कई लोग हैं जिन्हें पे यहाँ पे भर्ती कराया गया है। अब आग पे लगभग आग पे काबू पा लिया गया है, लेकिन इस बिल्डिंग में रहने वाले एक शख्स है, उनसे हम बात करते हैं। आग पे अभी काबू पा लिया गया है, फिर भी क्या लग रहा है कि अभी भी कुछ लोग अंदर है? 2-3 पेशेंट अंदर है अभी 19 वाले पे 2 जन है अंदर, उनका बहुत मेजर इंजरी है और उनका रेस्क्यू चालू है।
फायर ब्रिगेड वाले का। कैसे आग लगी थी कुछ आप? आई डोंट नो दैट, हमको मालूम है, हमको सुबह 7 बजे मालूम है, हम सब पूरा फैमिली को नीचे उतरे सब जन। वक्त ऐसा था कि आग लगने के बाद जान बचाना सबसे ज़्यादा ज़रूरी था, तो ऐसे वक्त में पूरी फैमिली के साथ जो यहाँ रहने वाले लोग थे वो उतर गए थे। और अब भी जिस तरह से फायर ब्रिगेड की जो टीम है अंदर पूरी तरीके से जांच की कर रही है और काफ़ी लोग यहाँ पे मौजूद थे और उसी तरीके से हमने देखा है काफ़ी तरीके से यहाँ पे ऑर्गेनाइज किया जा रहा है ताकि किसी भी तरह की कोई दिक्कत किसी को ना हो, इसका पूरा ख्याल साफ तौर पे रखा जा रहा है। काफ़ी ऐसे लोग हैं जो अब भी इस पूरी बिल्डिंग में रहते थे और यहाँ पे रहने के बाद जब आग लगी उस दौरान वो यहाँ से सीधा अपनी जान बचाते हुए नीचे की तरफ आ गए। काफ़ी लोग आ गए, कई फैमिलीज थी वो नीचे आ गई थी और अब भी कई जो जिस बिल्डिंग में जो लोग रहते थे वो यहाँ पे मौजूद है काफ़ी लोग। हम उनसे बात करने की कोशिश करते हैं। जिस तरह से देखा गया है यहाँ पे काफ़ी लोग डरे हुए हैं, खास करके घबराए हुए हैं। किस तरह से चीज़ें यहाँ पे हो सकती है उसे लेकर घबराए हुए हैं। आग पे काबू तो पा लिया गया है लेकिन जो माहौल है साफ तौर पे अब भी भयभीत करने वाला है, लोगों को डराने वाला है। और हम कोशिश करते हैं कि ये जो लोग यहाँ पे मौजूद हैं, खास करके जो बिल्डिंग में थे, हम उनसे बात करने की कोशिश करते हैं। ये देखिए, ये वो परिसर है, ये आग में जो बिल्डिंग के लोग हैं वो यहाँ पे मौजूद हैं और ये बाकायदा जिस तरह से देख सकते हैं कि किस तरह से उनके इंतजाम किए गए हैं। পৰৱৰ্তী বাতৰি। প্ৰকৃতি সুৰক্ষা আৰু ৰক্তদানৰ সজাগতাৰ বাবে এজন যুৱকৰ বিশেষ পদক্ষেপ। নিমাতীৰ নাও দুৰ্ঘটনাত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰত্যেক সত্ৰতে ৰোপণ কৰিব গছপুলি। মঙলদৈৰ গৌৰীশংকৰ কলিতাই লৈছে এই পদক্ষেপ। মঙলদৈৰ পৰা গৌৰীশংকৰ কলিতা বিগত বৰ্ষৰ 21 ডিচেম্বৰৰ পৰা যাত্ৰা আৰম্ভ কৰি 12খন জিলা অতিক্ৰম কৰি ফেৰীৰে মাজুলীৰ কমলাবাৰী ঘাটত উপস্থিত হয়। প্ৰকৃতি সুৰক্ষা আৰু ৰক্তদানৰ সজাগতাৰ বাবে দুদিন মাজুলীত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে গৌৰীশংকৰ কলিতাই। 8 ছেপ্টেম্বৰৰ নাও দুৰ্ঘটনাত মৃত্যুবৰণ কৰাসকলক শ্ৰদ্ধাঞ্জলি জনাই মাজুলীৰ বিভিন্ন সত্ৰত গছপুলি ৰোপণ কৰিব, লগতে মাজুলীৰ ব্লাড বেংকলৈও যাব। 2019 চনত মঙলদৈ যুৱকজনে একেই বাৰ্তালৈ দিল্লীলৈ পদব্ৰজে যাত্ৰা কৰিছিল। जो पौधा लगाने के लिए, पेड़ लगाने के लिए और ब्लड डोनेट कैंप बनाएगा आप लोग के लिए, सभी लोग के लिए। और जो भी प्लांटेशन करेगा वो भी हमारा जो वातावरण, पर्यावरण, और पर्यावरण ठीक हो जाएगा और हमारा जो आयु साल है वो वृद्धि होगा।